ভাৰত চৰকাৰে এটা আমাক বিশেষ নিৰ্দেশ দিছে যেটো আপোনালোকৰ মাজেৰে আমি পপুলাৰ হোৱাটো বিচাৰিছোঁ প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেসপন্সিবিলিটি টু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে ক্যান পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজি কৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট সেপ্টেম্বৰত পাব সো 3 মাহৰ